2024 আগন্তুক বিধানসভা নিৰ্বাচনত নৱগঠিত 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অগপৰ জ্যেষ্ঠ নেতা সাংস্কৃতিক কৰ্মী নুৰুল চুলতান। নুৰুল চুলতানৰ বাবে সাজু হৈছে দেৰগাঁও সমষ্টিৰ সৰ্বাংগীন উন্নয়ন, শান্তি, সমৃদ্ধি আৰু উজ্জ্বল ভৱিষ্যত গঢ়াৰ দৃঢ় সংকল্পৰে বৃহত্তৰ দেৰগাঁও সমাজ জীৱনৰ সৈতে দীৰ্ঘদিন ধৰি ওতঃপ্ৰোতভাৱে জড়িত জনতাৰ সুখ দুখৰ সহযাত্ৰী তথা সাংস্কৃতিক মনৰ ব্যক্তি ৰজত কমল বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক মানৱ দৰদী নুৰুল চুলতানে আগন্তুক বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টিৰ পৰা অগপ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। গতিকে সকলো ৰাইজৰ আশীৰ্বাদ তেখেতে কামনা কৰিছে। আমাৰ অসম গণ পৰিষদ দলৰ পৰা দেৰগাঁও বিধানসভা সমষ্টিটোত মোৰ নাম চৰ্চাত আছে যে আগন্তুক সময়ত AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰাইজে বিচাৰিছে। গতিকে এই কথা বতৰাখিনি আমাৰ দলৰ নেতৃত্বই ঠিক কৰিব, দুয়োটা দলৰ নেতৃত্বই ঠিক কৰিব। চাওক, মই 1985 চনত অসম আন্দোলনৰ সময়ত যেতিয়া দল গঠন হৈছে গোলাঘাটত, তেতিয়াৰ পৰা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছিলোঁ কাৰণে পৰোক্ষভাৱে জড়িত 85 নিৰ্বাচনত। 91 চনৰ যিটো নিৰ্বাচন হৈছে, মই 91 নিৰ্বাচনৰ আগত দলত যোগদান কৰিছোঁ আৰু দেৰগাঁও তেতিয়া আমাৰ বিধানসভা সমষ্টিৰ দেৰগাঁৱৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ মই যুটীয়া সম্পাদক আছিলোঁ। সেই সময়ত আমাৰ কেইবাগৰাকীও নতুন অসম গণ পৰিষদ দলত যোগদান কৰাৰ বাবে আমাৰ বহু বিষয়ববীয়া পদ শূন্য হৈছিলে। চাওক, মই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা সমাজ সেৱাত লগত জড়িত হৈ আছোঁ। বিধায়ক হ'ম বুলিতো কোনোদিনে সমাজ সেৱাত জড়িত নাছিলোঁ। আজি 2 বছৰ হৈছে দেৰগাঁও বিধানসভা সমষ্টি ওলোৱা। ইয়াৰ আগলৈকেতো চিল্কা ৰিজাৰ্ভ আছিলে। আমাৰ আশা আকাংক্ষা একো নাছিলেই মনত উকমুকনি হোৱা। যেতিয়া নতুন সমষ্টি ওলাইছে, দেৰগাঁও স্থায়ী বাসিন্দা হিচাপে স্থায়ী লোক বিধায়ক হ'ব লাগে বুলি মানুহে কৈ আছে, মোৰ নামো উচ্চাৰণ হৈছে, বা AGP বা BJP মিত্ৰজোঁটে মোক প্ৰাৰ্থিত্ব দিলে মই নিৰ্বাচন খেলিম। আৰু দলৰ সংগঠন বৃদ্ধিৰ কাৰণে মই সকলো নতুন সমষ্টি যেতিয়াই ঘোষণা হৈছে তেতিয়াৰ পৰা দলে দায়িত্ব দিছে। মই আমাৰ বহি থকা খুমটাই সমষ্টি গোলাঘাটৰ কৰ্মীসকলো উলিয়াই অনাৰ কাৰণে মই জনসংযোগ স্থাপন কৰিছোঁ। আৰু আজিৰ তাৰিখত মই এক্সটেনশ্যন এৰিয়াৰ 2-4খন গাঁও বা কথা বতৰা বেলেগ, পুৰণা দেৰগাঁও অঞ্চলৰ মই সকলো চুবুৰী, সকলো গাঁও, সকলো ৰাস্তা পদূলি চিনি পাওঁ। মানুহৰ আনকি বংশগত লতা মই চুবুৰীলৈকে চিনি পাওঁ, বহুতে গম নাপায়। এইখিনিত বোলে আমুক চুবুৰী, এইটো মানুহে কওঁ এইটো এনেকুৱা চুবুৰী আছিলে। মই ৰাজখোৱা মানুহ ক'ত আছে মই এনেই জনাইছোঁ উপাধি, মই কিন্তু গোটেই চিনি পাওঁ। চুবুৰীত আছে ফুকন লেখাৰ শ্ৰদ্ধাৰ লোকসকল মই চিনি পাওঁ, পটককৈ ক'ব নোৱাৰে। তাৰমানে বেলেগৰ ঘৰ মই পিছত ক'ম, এই মাটি কিনি ঘৰ বনোৱা বা অন্য লোক আহি হোৱা, এই ধাৰণাটো মোৰ আছে দেৰগাঁও সম্পৰ্কত। চাওক, মই এই কথাটো একো নকওঁ। ভাৰতীয় ভোটাধিকাৰ থকা সকলো নাগৰিকৰে অধিকাৰ আছে ক'ৰবাৰ বিধানসভা সমষ্টিত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা, বিশেষকৈ ৰাজ্যখনৰ। মই তেখেতসকলৰ কথাত মই একো নকওঁ। কিন্তু এটা কথা হ'ল যে মই এজন নাগৰিক বা যি নাগৰিকসকলে দেৰগাঁও নিজৰ মানুহ এজন, স্থায়ী ভূমিৰ মানুহ এজন নিৰ্বাচন কৰাৰ অধিকাৰটো প্ৰথম। কথাটোতো অস্বীকাৰ নকৰোঁ, এইটো বাস্তৱ সত্য। বহুত পিছুৱাই থাকিলে দেৰগাঁও বিধানসভা সমষ্টি। আৰু মূলতে কথা হ'ল যে দেৰগাঁও বিধায়কগৰাকী ঘৰ যোৰহাটত। তেখেতে যোৰহাট জিলাত অঞ্চলৰ 17খন গাঁও পঞ্চায়তৰ এলেকাত উন্নয়নমূলক কাম কাজ কৰিলে। এতিয়া সমষ্টিটো নতুনকৈ ওলোৱা 1.5 বছৰ 2 বছৰ হৈছে বুলি ধৰক। এতিয়া এবছৰ আমাৰ গোলাঘাট জিলা অংশখিনিত তেখেতে গুৰুত্ব দিছে। গোলাঘাট গাঁও পঞ্চায়ত যিটো বিধানসভা সমষ্টি আছিলে তাৰ 4খন পঞ্চায়ত। কলিয়াপানী ঠিক আঠখেলীয়া নামঘৰ পোৱাৰ অলপ আগতে 8 গাঁও, এই 2খন পঞ্চায়ত সীমা ফৰকাটিঙৰ ওচৰৰ ৰেল লাইনৰ ওচৰলৈ আমাৰ যিটো গৈছে ফৰকাটিং, প্ৰায় 300-400-500 মিটাৰ ওচৰ পাইছেগৈ গৈ পেলাই তেতেলীগুৰি অঞ্চল। গোলাঘাট নগৰৰ গাতে লাগি থকা হামদৈ পুলৰ ওচৰৰ পৰা গোলাঘাট গাঁও পঞ্চায়তসহ কমাৰবন্ধা, এই 4খন পঞ্চায়ত আহি দেৰগাঁও বিধানসভা সমষ্টি সেইফালে আমাৰ দক্ষিণ প্ৰান্ত। আগে পূবা পশ্চিমে আছিলে দেৰগাঁও বিধানসভা সমষ্টিটো, এইবাৰ উত্তৰা দক্ষিণা হ'ল। তাৰপিছত আপোনালোকে চাংচোৱা মৌবন্ধা অঞ্চল, কাজিৰঙা ইউনিভাৰ্চিটি দেখিছে, চুকাফা ক্ষেত্ৰ, এই 2টা তিয়ক বিধানসভা সমষ্টিত পৰে। তাৰ অলপ এই কাষৰ পৰাই ভূমিখণ্ড আমাৰ দেৰগাঁও বিধানসভা সমষ্টিত পৰে। এইফালে আকৌ আপুনি গোলাঘাট দেৰগাঁও যিটো ৰাস্তা, হেমচন্দ্ৰ গোস্বামী পথ, দেৰগাঁও নগৰ এই বঙালগাঁও ওচৰ পেট্ৰল ডিপুৰ ওচৰৰ পৰা সোঁ ছাইডটো গোটেই পদুমণি অকালিৰ ওচৰলৈকে, পদুমণি তিনিআলিলৈকে সোঁ ছাইডটো পৰে। আপোনাৰ খুমটাই বিধানসভা সমষ্টি গোটেই বাওঁ ছাইডটো মানে পূব ছাইডটো পৰে দেৰগাঁও বিধানসভা সমষ্টি। তাতো আকৌ কেৰণ আছে। ঢেকিয়াল অঞ্চলত এখন ধেনুভুৰীয়াকৈ অঞ্চল এটা সোমাই আহিছে আমাৰ হেৰিয়াত,
এই খুমটাই সমষ্টিত সোমাই আছে পদুমণিলৈকে, গতিকে আকৌ পদুমণিত ধেনুভূঞা হৈ আহিছে। গতিকে এইখিনি অহাৰ পিছত দক্ষিণ হেঙেৰা যিটো পুৰণা বজাৰ অঞ্চল আছিলে, ঐতিহাসিক দক্ষিণ হেঙেৰা বজাৰ অঞ্চল ইয়াত সোমাই আছে, কাকডোঙা মৌজা অঞ্চলখিনি সোমাই আছে, কাকডোঙা নদীৰ পূব পাৰৰ অঞ্চল আমাৰ ইয়াত সোমাইছে। ঠিক একেধৰণে মালৌপথাৰ অঞ্চল চুইছে, মালৌপথাৰ অঞ্চল, বৃহত্তৰ গৰুমৰা অঞ্চল, বাঁহফলা অঞ্চল আমাৰ দেৰগাঁও বিধানসভা সমষ্টিত সোমাই আহি এনেকৈ দক্ষিণা হাতগুৰি মাজুলীৰ পৰা এখন পঞ্চায়তৰ 7টা ৱাৰ্ড আহি পেলাই ইয়াত সোমাল। নাককাটিৰ ওচৰলৈকে আমাৰ যিটো মিছামাৰ মৌজাৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অংশ আছিলে এইখিনি সোমাল। গেলাবিল নদীৰ উত্তৰ পৰা 2টা পঞ্চায়ত সোমাল, কিন্তু গেলাবিল নদীৰ পৰা দক্ষিণ পাৰে থকা মিছামৰা এই দেৰগাঁও নগৰৰ আশে পাশে 3খন গাঁও পঞ্চায়ত আকৌ খুমটাইত থাকিলে। নগৰখন সম্পূৰ্ণ দেৰগাঁও বিধানসভা সমষ্টিত আছে। প্ৰথম কথা হ'ল বাট-পথ। দেৰগাঁও অঞ্চলত মানে বাট-পথ বহু নিৰ্মাণ কৰিবলগীয়া আছে, অন্য সমষ্টিতকৈ পিছুৱাই আছে। দ্বিতীয়টো আছে কৃষক ৰাইজৰ সমস্যা। এই কৃষক ৰাইজৰ বানাক্ৰান্ত অঞ্চলৰ 5খন গাঁও পঞ্চায়ত আছে ব্ৰহ্মপুত্ৰ জিলা পৰিষদৰ। তদুপৰি শীতল পথাৰৰ পৰা আৰম্ভ কৰি কলীয়াপানীলৈকে কমাৰবন্ধালৈকে বৃহত্তৰ অঞ্চলৰ বানপানী, কাকডোঙা দক্ষিণ পূব পঞ্চায়তলৈকে এই বানপানী আক্ৰান্ত ৰাইজৰ বানৰ পৰা আক্ৰান্তৰ প্ৰতিৰোধৰ পৰা আৰু কৃষক ৰাইজৰ সুবিধা সমস্যা নিবাৰণ এই কথা দুটা আছে। 40টা আঁচনিৰ কথা মই ইতিমধ্যে দাঙি ধৰিছোঁ ৰাইজৰ মাজত। গোটেই সময় যথেষ্ট লাগিব নকওঁ। ঐতিহাসিক আমাৰ নেঘেটিং শিৱদৌলক কেন্দ্ৰ কৰি সাংস্কৃতিক আৰু পৰ্যটনস্থলী আমাৰ কৰাৰ এটা আমাৰ সপোন আছে। দেৰগাঁও সমজিল্লাখন বুলি ঠিক নহয়, দেৰগাঁও আমাৰ চাৰিপাশ মিছামৰা 3খন পঞ্চায়ত বাদ দি দেৰগাঁও ইতিহাস লিখিব নোৱাৰি। যিখিনি অঞ্চল আলোচনা মৰ্মে কৰি এখন জিলা প্ৰতিষ্ঠা কৰা সপোন আছে, তাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ইনষ্টিটিউশ্যন, ৰাজ্য চৰকাৰ জিলাৰ ওপৰ পৰ্যায়ৰ কাৰ্যালয় ইয়াত স্থাপন আৰু উদ্যোগীকৰণ, কেইবাটাও ব্যক্তিগতই হওক বা ভাল উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰিব লাগিব উত্তৰা দক্ষিণ গোটেই অঞ্চলবিলাকত। আৰু ব্ৰহ্মপুত্ৰ অঞ্চলৰ নদীৰ কাষত এটা ডাঙৰ উন্নতমানৰ কৰিলে বান্ধ নিৰ্মাণ কৰিব লাগিব, তেতিয়া গোটেই বানপানী আক্ৰান্ত ৰাইজৰ মুক্তি পাব। আৰু ক্ৰীড়া প্ৰকল্প এটা আমাৰ খুবেই দৰকাৰ। অকল ক্ৰীড়া প্ৰকল্পটো আজি 10 বছৰ আগৰ চিন্তাৰ ক্ৰীড়া প্ৰকল্প নহয়। ক্ৰীড়া প্ৰকল্প এটা হ'লেই নহ'ব, ইয়াত ক্ৰিকেটৰ পেভিলিয়ন নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব। সমষ্টিটো 2-3টা মূৰত আমাৰ এই ফুটবল ষ্টেডিয়ামৰ প্ৰয়োজন আছে। ক্ৰীড়াৰ অত্যাধুনিক প্ৰকল্পটো লাগিবই। 2টামান কমেও ছুইমিং পুল বনাব লাগিব, ইনডোৰ ষ্টেডিয়াম কেইখনমান নিৰ্মাণ কৰিব লাগিব, ক্ষুদ্ৰ গ্ৰাম্য ষ্টেডিয়ামবিলাকৰ আমাৰ প্ৰয়োজন আছে। ঐতিহাসিক বাপুজী মন্দিৰকে আদি কৰি নাট্য আন্দোলনত অসমৰ দেৰগাঁও স্থান আছে। এই নাট্য প্ৰেক্ষাগৃহ কেইটামান বা ৰাস মঞ্চৰ পৰা আৰম্ভ কৰি এইবিলাক নিৰ্মাণৰ কথা বতৰা কৰিব লাগিব। নিবনুৱা যুৱকৰ স্বনিয়োজন আঁচনিৰ বিভিন্ন বাট মুকলি কৰি সংস্থাপনৰ কৰিব লাগিব। নৱপ্ৰজন্মক উন্নয়নত কেনেকৈ জড়িত কৰিব পাৰি, দেৰগাঁওখন কেনেকৈ শিক্ষাৰ হাব কৰিব পাৰি, এইবিলাক মোৰ সপোন আছে। আৰু যিমান চিকিৎসালয় আছে উন্নতমানৰ চিকিৎসালয় গঢ় কৰিব লাগিব। ডাক্তৰ আৰু দৰৱ পৰ্যাপ্ত পৰিমাণে পোৱা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। আৰু দেৰগাঁও অঞ্চলত এখন পুলিচ আমাৰ যি লাচিত বৰফুকন একাডেমি আছে তাক আলম কৰি এখন চিকিৎসা মহাবিদ্যালয় বা আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমপৰ্যায়ৰ এখন উন্নত চিকিৎসালয় স্থাপন আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন ইত্যাদি আমাৰ সপোন আছে। এতিয়া চাওক, ঘনিষ্ঠতাৰ সম্পৰ্কৰ এই সুবাদত মোক টিকেট নালাগে আৰু সেইটো মোৰ যোগ্যতাৰ মাপকাঠি বুলি মই ভবা নাই। গতিকে মই যদি অসম গণ পৰিষদ দলৰ সেৱা কৰিছোঁ, দেৰগাঁও ৰাইজৰ সেৱা কৰিব পৰাৰ কাৰণে যদি মই উপযুক্ত বুলি ভাবে, সেয়া মাননীয় অতুল বৰা ডাঙৰীয়া বা দলে মোক টিকেটটো দিয়ক। কাৰোবাৰ সম্পৰ্ক ককাই ভাই হ'লেও মানুহক দিবনে? হয়, আমাৰ 1985 চনৰ পৰা অসম গণ ছাত্ৰ অৱস্থাৰ পৰা তেখেতৰ লগত সম্পৰ্ক আছে। এটা মধুৰ সম্পৰ্ক বুলি নহয়, কৰ্মৰ পৰা আৰম্ভ কৰি এটা ভাতৃত্ববোধ সম্পৰ্ক আছে। দল বা অন্যান্য ব্যক্তিগত সম্পৰ্কত যথেষ্ট আছোঁ বা আমি দলৰ সেৱা বা অন্য সেৱাৰ লগত তেওঁ জড়িত আছোঁ, কিন্তু সেই সুবাদত মই টিকেটটো যোগ্য বুলি মই ভবা নাই। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।